আজি মঙ্গলবাৰ 2025 চনৰ 16 ছেপ্টেম্বৰ। আজি বিশ্ব ওজন স্তৰ সংৰক্ষণ দিৱস। প্ৰতি বছৰে 16 ছেপ্টেম্বৰত পালন কৰা হয় ওজন স্তৰৰ গুৰুত্ব আৰু সুৰক্ষা সজাগতাৰ আন্তৰ্জাতিক ওজন স্তৰ সংৰক্ষণ দিৱস। 1987 চনত স্বাক্ষৰিত মন্ট্ৰিয়েল প্ৰট'কল মৰ্মে ওজন ক্ষয়কাৰী পদাৰ্থৰ উৎপাদন বন্ধ কৰাৰ প্ৰচেষ্টা চলোৱা হয়। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। কাৰাগাৰতে গান্ধীৰ আমৰণ অনশন। 1932 চনৰ 16 ছেপ্টেম্বৰত বম্বেৰ সমীপৰ য়েৰৱাডা কাৰাগাৰত বন্দিত্বৰ মাজতে মহাত্মা গান্ধীয়ে ব্ৰিটিছ চৰকাৰে ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাক জাতি অনুসৰি পৃথক কৰিবলৈ লোৱা সিদ্ধান্তৰ প্ৰতিবাদত আমৰণ অনশন আৰম্ভ কৰিছিল। বিশ্বৰ আটাইতকৈ ব্যয়বহুল কাৰাগাৰ। 2019 চনৰ 16 ছেপ্টেম্বৰত গুৱান্টানামো বে কাৰাগাৰ বিশ্বৰ আটাইতকৈ ব্যয়বহুল কাৰাগাৰ হিচাপে চিহ্নিত হয়। নিউয়ৰ্ক টাইমছৰ এক অধ্যয়ন অনুসৰি এই কাৰাগাৰৰ প্ৰতিজন কয়েদীৰ বাবে প্ৰায় $13 মিলিয়ন খৰচ হয়, যিটো বিশ্বৰ আন যিকোনো কাৰাগাৰতকৈ যথেষ্ট বেছি। শ্বেক্সপিয়াৰৰ জন্মস্থান সংৰক্ষণ। 1847 চনৰ 16 ছেপ্টেম্বৰত শ্বেক্সপিয়াৰৰ জন্মস্থান সংৰক্ষণ। 1847 চনৰ 16 ছেপ্টেম্বৰত শ্বেক্সপিয়াৰ জন্মস্থান ট্ৰাষ্টে ট্ৰাষ্টফোৰ্ড আপন এভন চহৰত উইলিয়াম শ্বেক্সপিয়াৰৰ জন্মস্থান সংৰক্ষণৰ প্ৰচেষ্টা আৰম্ভ কৰে। এই প্ৰচেষ্টাই মহান মনীষীজনৰ স্মৃতি অনাগত প্ৰজন্মলৈকে স্থায়ী হোৱাটো নিশ্চিত কৰিলে। জেনেৰেল মটৰ্ছৰ প্ৰতিষ্ঠা। 1908 চনৰ 16 ছেপ্টেম্বৰত মিচিগানৰ ফ্লিণ্টত উইলিয়াম চি ডুৰাণ্টে জেনেৰেল মটৰ্ছ প্ৰতিষ্ঠা কৰে। অট'মোটিভ উদ্যোগৰ এক ডাঙৰ শক্তিলৈ পৰিণত হয় বিউক, কেডিলাক, চেভ্ৰলেট, পণ্টিয়াক আৰু হামাৰ ব্ৰেণ্ডৰ গাড়ী নিৰ্মাণ কৰা কোম্পানীটো। ফৰ্ডৰ চৰ্ত সাপেক্ষ ক্ষমা। 1974 চনৰ 16 ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি জেৰাল্ড ফৰ্ডে আমেৰিকাৰ ভিয়েটনাম যুদ্ধৰ পলায়নকাৰীসকলক চৰ্ত সাপেক্ষে ক্ষমা প্ৰদান কৰি মিলন আৰু প্ৰত্যাৱৰ্তনৰ সুযোগ প্ৰদানৰ এক ঐতিহাসিক ঘোষণা কৰিছিল। বায়ু প্ৰদূষণত বছৰি 30 লাখৰ মৃত্যু। 2015 চনৰ 16 ছেপ্টেম্বৰত বিখ্যাত নেচাৰ আলোচনীয়ে প্ৰকাশ কৰিছিল বায়ু প্ৰদূষণৰ এক ভয়ংকৰ তথ্য। প্ৰকাশিত তথ্য অনুসৰি বিশ্বত বায়ু প্ৰদূষণৰ ফলত বছৰি মৃত্যু হয় 30 লাখতকৈ অধিক লোক। এই সংখ্যা HIV, AIDS আৰু মেলেৰিয়া মিলি হোৱা মৃত্যুতকৈ অধিক। প্ৰথম ব্যৱহাৰিক টাইপৰাইটাৰৰ পেটেণ্ট। 1875 চনৰ 16 ছেপ্টেম্বৰত ক্ৰিষ্টোফাৰ লেথাম চোলেছে প্ৰথম ব্যৱহাৰিক টাইপৰাইটাৰৰ পেটেণ্ট লাভ কৰে। 1866 চনত কিতাপৰ পৃষ্ঠাৰ সংখ্যা নিৰ্ধাৰণ কৰা মেচিন প্ৰস্তুত কৰাৰ সময়তে তেওঁ শব্দ ছপা কৰিব পৰা যন্ত্ৰ নিৰ্মাণ কৰিবলৈ অনুপ্ৰাণিত হৈছিল। ষ্টিভ জবছ অন্তৰ্বৰ্তীকালীন CEO নিযুক্ত। 1997 চনৰ 16 ছেপ্টেম্বৰত এপল কম্পিউটাৰ ইনকৰ্পৰেশ্যনে ইয়াৰ সহ প্ৰতিষ্ঠাপক ষ্টিভ জবছক অন্তৰ্বৰ্তীকালীন CEO হিচাপে নিযুক্তি দিয়ে। তেওঁৰ নেতৃত্বত কোম্পানীটোৱে এক পৰিৱৰ্তনশীল যুগৰ সূচনা কৰে। টাবাছ ভূমিকম্প। 1978 চনৰ 16 ছেপ্টেম্বৰত মধ্য ইৰাণৰ টাবাছত সংঘটিত 7.4 প্ৰাবল্যৰ এক ভয়াৱহ ভূমিকম্পই টাবাছ চহৰখনৰ লগতে পাৰ্শ্বৱৰ্তী গাঁওসমূহ ধ্বংসস্তূপত পৰিণত কৰে। মৃত্যু হৈছিল প্ৰায় 25,000 লোকৰ। জন্ম আৰু মৃত্যু। আজি MS সুব্বুলক্ষ্মীৰ জন্মদিন। 1916 চনৰ 16 ছেপ্টেম্বৰত মাদুৰাইত জন্ম হৈছিল কৰ্ণাটকী সংগীতৰ সমাৰ্থক হৈ পৰা যশস্বী শিল্পীগৰাকীৰ। তেওঁ আছিল ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী কণ্ঠশিল্পী। সম্পূৰ্ণ নাম মাদুৰাই সন্মুখৱাদীভূ সুব্বুলক্ষ্মী। কপিলা বাৎসায়নৰ মৃত্যু। 2020 চনৰ 16 ছেপ্টেম্বৰত 91 বছৰ বয়সত দিল্লীত মৃত্যু হৈছিল পদ্মবিভূষণ আৰু সংগীত নাটক একাডেমী ফেলোশ্বিপেৰে সন্মানিত কলা সাহিত্যৰ গৱেষক পণ্ডিত শিক্ষাবিদগৰাকীৰ। অসম চৰকাৰে তেওঁক শ্ৰীমন্ত শংকৰদেৱ বঁটাৰে সন্মানিত কৰিছিল। গেব্ৰিয়েল ডেনিয়েল ফাৰেনহাইটৰ মৃত্যু। 1736 চনৰ 16 ছেপ্টেম্বৰত 50 বছৰ বয়সত ডাচ ৰিপাব্লিকৰ হেগত মৃত্যু হৈছিল ফাৰেনহাইট স্কেল আৰু থাৰ্মোমিটাৰৰ আৱিষ্কাৰক জাৰ্মান উদ্ভাৱক পদাৰ্থ বিজ্ঞানীগৰাকীৰ। ৰোনাল্ড ৰছৰ মৃত্যু। 1932 চনৰ 16 ছেপ্টেম্বৰত 75 বছৰ বয়সত লণ্ডনত মৃত্যু হৈছিল মেলেৰিয়া ৰোগৰ বীজাণু আৱিষ্কাৰক নোবেলজয়ী ব্ৰিটিছ চিকিৎসা বিজ্ঞানীগৰাকীৰ। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।